নমস্কাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম পঞ্চায়তৰ গাঁও উন্নয়ন বিকাশ অসমত নতুনকৈ ভেকেঞ্চি খালী হৈছে এই ভেকেঞ্চি কেইটানো কি হয় সো আপোনালোকক জনাই দিম সো ভিডিঅ'টো শেষলৈকে চাব এনেকুৱা ধৰণৰ চাকৰি আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কোন জিলাৰ পৰা চাকৰি বিচাৰে কেনেকুৱা ধৰণৰ চাকৰি বিচাৰে কমেণ্ট কৰিব নাপাহৰিব তেনেকুৱা ৰিলেটেড জব নটিফিকেশ্যন আহিলে আপোনালোকক পোনপ্ৰথমে দিবলৈ চেষ্টা কৰে এতিয়া যদি চাওঁ তেন্তে কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসামৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি খালী হৈছে ষ্টেট প্ৰগ্ৰেম মেনেজাৰ ষ্টেট প্ৰগ্ৰেম এক্সিকিউটিভ আৰু কণ্ট্ৰল অফিচাৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে আৰু ইয়াত যদি আমি প্ৰথম চাবলৈ যাওঁ তেন্তে প্ৰথম যিটো ভেকেঞ্চি আছে সেইটো হৈছে ছিনিয়ৰ ষ্টেট প্ৰগ্ৰেম মেনেজাৰ যিটো MG এনৰেগাৰ আণ্ডাৰত নতুনকৈ ওলাইছে এটা ভেকেঞ্চি আছে যিটোৰ কাৰণে এমটেক কম্পিউটাৰ চায়েন্স IT চিভিল ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যন কৰা হ'ব লাগিব তাৰ উপৰি ৱৰ্ক এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন হ'ব ৭৫,০০০ টকা মাহিলী ইয়াত প্ৰদান কৰিব নেক্সট যদি চাই তেন্তে ষ্টেট প্ৰগ্ৰেম এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি খালী হৈছে ফাইনেন্স একাউণ্টছ আৰু একাউণ্টছত য'ত এটা ভেকেঞ্চি আছে য'ত MCOM MBA কৰা হ'ব লাগিব ইয়াতো ৱৰ্ক এক্সপিৰিয়েঞ্চ 5 বছৰ থাকিব লাগিব ৫৫,০০০ টকা মাহিলী প্ৰদান কৰিব নেক্সট আহিলে কোৱালিটি কণ্ট্ৰল অফিচাৰৰ কাৰণে যিটোৰ কাৰণে ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব উইথ 60% মাৰ্কছ থাকিব লাগিব তাৰ উপৰি 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু হেভিং 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ৰুৰেল ডেভেলপমেণ্ট প্ৰজেক্টত আৰু ইয়াত ৪০,০০০ টকাকৈ মাহিলী প্ৰদান কৰিব নেক্সট যদি চাওঁ ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইটত যাব নতুবা ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব 19 জুনৰ পৰা ইয়াৰ কাৰণে অনলাইন আবেদন আৰম্ভ হৈছে আৰু 5 জুলাইলৈকে ইয়াৰ আবেদন চলি থাকিব সো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ